নমস্কাৰ নমস্কাৰ মই মিষ্টাৰ এন এন বিশেষ আসাম লাইভ নিউজ চেনেলৰ পৰা মই চানমাৰী অভাৰব্ৰিজৰ পৰা জইন কৰিছোঁ। মই আজি 30 জুন টিউজডে মই চানমাৰী দীঘলী পুখুৰী সংযোগী অভাৰব্ৰিজৰ ওপৰৰ পৰা মই আজি ক'ব বিচাৰিছোঁ। মই ফলোৱাৰ্ছৰ লগত কৈছোঁ মই নমস্কাৰ, মই আপোনালোকক মই বিশেষ আসাম লাইভ পৰ্টেলৰ পৰা চানমাৰী অভাৰব্ৰিজৰ পৰা কানেক্ট কৰিছোঁ। মই আজি আপোনালোকক দুটামান কথা ক'ব আপোনালোকক খুজিছোঁ। আহা 4 তাৰিখৰ পৰা আসাম আৰম্ভ হ'ব। আহা 4 তাৰিখৰ পৰা সেই 4 তাৰিখৰ পৰা আমাৰ দিছপুৰত এছেম্বলি আৰম্ভ হ'ব। এছেম্বলিত মই ক'ব খুজিছোঁ আমাৰ যোনবিলাক বিধায়ক বিভিন্ন সমষ্টিৰ পৰা নিৰ্বাচিত হৈ এছেম্বলিলৈ বা গুৱাহাটীলৈ বা দিছপুৰলৈ আহিছে, তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ, তেওঁলোকক মই ক'ব খুজিছোঁ জনধন জনধনৰ বেংকত যিবিলাক একাউণ্ট খুলিছে, যে আপোনাৰ 26 কৰোৰ একাউণ্ট জনধন একাউণ্ট খুলিছিলে, সেই একাউণ্টবিলাকে গভৰ্ণমেণ্টে কেনেকুৱা কি কৰিছে, সেইবিলাক একাউণ্টৰ 3টা প্ৰচিডিউৰ আছিলে। আপোনালোকে জিৰ' বেলেঞ্চ একাউণ্ট খুলিছিলে, হয়, গভৰ্ণমেণ্টে কৈছিলে আগে জিৰ' বেলেঞ্চৰ একাউণ্ট হ'ব। ইয়াছ, জিৰ' বেলেঞ্চৰ একাউণ্ট হ'ল 26 কৰোৰ একাউণ্ট জিৰ' বেলেঞ্চৰ একাউণ্ট অ'পেন হৈ গ'ল। হয়, আমি মানিলোঁ গভৰ্ণমেণ্টে ভেৰি প্ৰগ্ৰেছিভ গুড এটা কাম কৰিলে। 26,000 কৰোৰ জিৰ' বেলেঞ্চ জনধন বেংক একাউণ্ট অ'পেন হ'ল। কিন্তু এই 11 থেকে 12 বছৰ এই যে জনধন বেংক খাতা বেংকত যে অ'পেন কৰিলে, সেই একাউণ্টবিলাকত কণ্ডিশ্যন আছিলে 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ বেনিফিট পাব। যোন কাষ্টমাৰৰ সেই একাউণ্টটো খুলিছিলে বেংকত, তেওঁৰ কণ্ডিশ্যন আছিলে 2 লাখ টকা ইঞ্চুৰেঞ্চ ফেচিলিটি পাব। কিন্তু তাত এটা কণ্ডিশ্যন, চৰকাৰে কণ্ডিশ্যন অ'পেন কৰি দিছিলে, উইদিন 90 ডেইজ 90 দিনৰ ভিতৰত সেইটো একাউণ্টত এটা ট্ৰানজেকশ্যন হ'ব লাগিব। যদি ট্ৰানজেকশ্যন নহয় তেন্তে সেই একাউণ্টটোৱে আৰু ইঞ্চুৰেঞ্চ ফেচিলিটিটো নাপায়। য়েছ, ছেকেণ্ড আৰু এটা অপশ্যন আছিলে ৰোপৱে ফেচিলিটি। ডেট ইজ, আপুনি যদি কেতিয়াবা আপোনাৰ ফেমিলি বা কোনোবা বেমাৰত পৰিছে বা এক্সিডেণ্ট হৈ এনেকৈ কিবা হৈ গ'ল, তেতিয়া বেংকে আপোনাক 20,000 টকা এটা লোন হিচাপে দি দিব। য়েছ, মই মানিলোঁ, ইটছ এ গুড পইণ্ট, ভেৰি গুড পইণ্ট। 20,000 বা 30,000 বা 15,000 বেংকে উইদাউট সিকিউরিটি, উইদাউট এনি গ্যারান্টি গভর্নমেন্টে আপনার 20 থেকে 25,000 টাকা দেয়। তার উপরত যে গভর্নমেন্টে আপনার উপরত কেই পার্সেন্ট লোন ইন্টারেস্ট লগাইছে, ইউ ডোন্ট নো, আপনি না জানে গভর্নমেন্টে আপনার উপরত কেই টাকা ইন্টারেস্ট লগাব গেল। 3 নম্বৰ পইণ্ট হ'ল সেইটো একাউণ্টত কোনো উপায়ে ৰাইজৰ বেনিফিটৰ কাৰণে গভৰ্নমেণ্টে সেই একাউণ্টটো অ'পেন কৰা নাই। সেই একাউণ্টটো অ'পেন কৰা হৈছিলে, মই সৰু এটা এক্সাম্পল দি মই আপোনালোকক ক'ব খুজিছোঁ। গভৰ্নমেণ্টে স্বচ্ছ ভাৰতৰ এটা হেৰি কৰে, স্পন্সৰশ্বিপ কৰে। গভৰ্নমেণ্টে ঘৰ ঘৰ নালা, ঘৰ ঘৰ ঝাল এনেকুৱা এটা স্কিম চলাইছে। য়েছ, গোটেই ভাৰতত ঘৰ ঘৰ নালা, ঘৰ ঘৰ স্কিম হৈ গ'ল। কিন্তু ঘৰ ঘৰ স্কিম যদিও হ'ল, ঘৰ ঘৰ স্কিম হ'লে কিন্তু সেই নালাটোত পানী নাই,
পানী ওলাই নাহে কিন্তু গড় নালা গড় স্কিম এনেকুৱা স্কিম হ'লে কি হ'ব? দেয়াৰ ইজ ন' ফেচিলিটি, দেয়াৰ ইজ ন' প্ৰফিট, অনলি জাষ্ট গড় নালা গড় স্কিম হয়। সেম উপায়ে জনধন বেংক একাউণ্টটো হ'ল, কিন্তু তাতে কোনো ট্ৰানজেকশ্যন নাই, তাত জাষ্ট কিছুমান মানুহক বেনিফিট দি ফালে তাতে এটা কাম কৰিছে। কামটো হ'ল যে সেই বেংক একাউণ্টবিলাকত বেলেগে এই একাউণ্ট হোল্ডাৰক 200-500 কমিশ্যন দি ফালে তেওঁলোকক এনেকুৱা এটা ছিষ্টেম কৰিছে, যেনে কিষাণ কাৰ্ডৰ কিষাণ লোন, সেনেকুৱা লোনবিলাক কিছুমান নেতাই এনেকুৱা বহুত টকা লোন গভৰ্ণমেণ্টৰ যিটো অডিট হৈছে, অডিটতো ধৰা পৰা নাই। কাৰণ সেই পইচাখিনি 200-500-300 কেনেকুৱা ট্ৰানজেকশ্যন কৰি বিভিন্ন একাউণ্টত পেলাইছে। মই ক'ব খুজিছোঁ, আমাৰ যিবিলাক বিধায়ক আছে বা আমাৰ যিবিলাক মানুহ আছে, সেইবিলাকে এইবাৰ 4 তাৰিখৰ পৰা যিহেতু আছাম এছেম্বলি আৰম্ভ হৈ আছে, আপোনালোকে কুৱেশ্যন উঠাওক আৰু আপোনালোকে গোটেইকেইজন মিলি আপোনালোকে আমাৰ ডাইনমিক CM অনাৰেবল হিমন্ত বিশ্ব শৰ্মাৰ লিডাৰশ্বিপত আপোনালোকে কাম কৰি আগবাঢ়ি যাওক। আপোনালোকে কোনো পাৰ্টি কোনো এইবিলাক নাচাই আপোনালোকে কেনেকৈ দেশৰ উন্নতি হয় সেইটো চেষ্টা কৰক। এই বুলি মোৰ ভিডিঅ' মই ইয়াতেই কৰি ধন্যবাদ, থেংক ইউ। বিকে আছাম লাইভক আপোনালোকে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, যদি ভাল পায় কমেণ্ট দিব। ধন্যবাদ, মই ভিডিঅ' ইয়াতেই ধন্যবাদ, নমস্কাৰ।